17 সেপ্টেম্বৰ অৰ্থাৎ কাইলৈ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব অৰুণোদয় আঁচনিৰ ধন। বহুতেই অপেক্ষা কৰি আছিল যে 17 সেপ্টেম্বৰ তাৰিখে অৰুণোদয় আঁচনিৰ টকা পাব। গতিকে অৱশেষত কাইলৈ 17 সেপ্টেম্বৰ তাৰিখে অৰুণোদয় আঁচনিৰ টকা মহিলাৰ একাউণ্টত সোমাব। এই টকা কোনে পাব সবিশেষ এই ভিডিঅ'টোত আপোনালোকক জনোৱা হ'ব। ভিডিঅ'টো খুব দৰকাৰী হয়, সম্পূৰ্ণৰূপে আপোনালোকে চাব। প্ৰথম কথাটো মই আপোনালোকক জনাই দিব বিচাৰো 17 সেপ্টেম্বৰ অৰ্থাৎ কাইলৈ কোনসকল মহিলাই টকা পাব। যিসকল মহিলাক নাকি মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা চিঠি অৰ্থাৎ ফৰ্ম দিয়া হৈছিল আৰু এই ফৰ্ম ফিলআপ কৰি তেওঁলোকে জমা দি দিছিল, তেওঁলোকৰ ডিটেইলছসমূহ এই ফৰ্মত ফিলআপ কৰি বেংকৰ একাউণ্ট, তেওঁলোকৰ নাম, ৰেচন কাৰ্ড নম্বৰ ইত্যাদি ফিলআপ কৰি তেওঁলোকে জমা দিছিল আৰু গেছ চিলিণ্ডাৰৰ যি বুকৰ যি নম্বৰ আছে, গেছ চিলিণ্ডাৰৰ ফৰ্মও তেওঁলোকে ফিলআপ কৰি জমা দি দিছিল, সেইসকল মহিলাৰ একাউণ্টতহে কাইলৈ টকা সোমাব। আৰু যিসকল মহিলাক নেকি মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা কোনো ধৰণৰ চিঠি দিয়া হোৱা নাছিল বা তেওঁলোকৰ লিষ্টতো নাম নাছিল, সেইসকল মহিলাই কাইলৈ টকা নাপায়। ইয়াৰ উপৰি যিসকল মহিলাৰ নেকি মোবাইলত 1 টকা আহিছে বুলি এটা মেছেজ আহিছে, সেইসকল মহিলাও কাইলৈ অৰ্থাৎ 17 সেপ্টেম্বৰ তাৰিখে অৰুণোদয় আঁচনিৰ টকা পাব। আৰু এইবাৰ প্ৰায় 40 লাখ মহিলাক অৰুণোদয় আঁচনিৰ টকা দিয়া হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গতিকে কাইলৈ অৰ্থাৎ 17 সেপ্টেম্বৰ তাৰিখে এইসকল মহিলাই টকা পাব যিসকলে নেকি ফৰ্ম ফিলআপ কৰি জমা দিছিল আৰু মোবাইলত 1 টকা আহিছে বুলি মেছেজ আহিছে, সেইসকল মহিলাই কাইলৈ টকা পাব। এইখিনিতে মই আপোনালোকক জনাই দিব বিচাৰো কাইলৈ আপুনি ফৰ্ম ফিলআপ কৰি জমা দিয়াৰ পাছতো টকা নোপোৱাৰ চান্স আছে। কাৰণ যদি আপোনাৰ বেংকৰ একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডৰ লিংক নাই, মই আগতে এটা ভিডিঅ' আপলোড কৰি আপোনালোকক জনাই দিছিলোঁ, যদি আধাৰ কাৰ্ড আপোনাৰ বেংকৰ একাউণ্টৰ সৈতে লিংক কৰা নাথাকে তেনেহ'লে কিন্তু আপুনি কাইলৈ টকা নাপায়। কাৰণ চৰকাৰী যিকোনো ধৰণৰ আঁচনি কি কৰে, আধাৰ কাৰ্ডৰ মাধ্যমত আপোনাৰ একাউণ্টত ট্ৰান্সফাৰ কৰে। গতিকে যদি আপোনাৰ একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ড লিংক কৰা নাই তেনেহ'লে কিন্তু কাইলৈ আপুনি টকা নাপায়। আপোনাৰ সকলো কাম শেষ হোৱাৰ পাছতো আপুনি টকা নাপায়। গতিকে আপুনি আজি চেক কৰি চাওক আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ বেংকৰ একাউণ্ট লিংক হৈ আছে নে নাই। যদি লিংক হৈ আছে তেনেহ'লে আপোনাৰ আৰু কোনো চিন্তা কৰিব নালাগে। এটা কমেণ্টছ কৰি আপুনি জনাবলৈ নাপাহৰিব আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ বেংকৰ যি নাম্বাৰ আছে বা বেংকৰ একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডৰ লিংক হৈ আছে নে নাই, আপুনি চেক কৰিছিলে নে নাই, এটা কমেণ্টছ কৰি মোক জনাবলৈ নাপাহৰিব। আৰু যিসকল মহিলাই কাইলৈ টকা নাপায় আপোনালোকে চিন্তিত নহ'ব, কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে পৰৱৰ্তী সময়ত তেওঁলোকে আকৌ অৰুণোদয় আঁচনিৰ কাম ষ্টাৰ্ট কৰিব আৰু পৰৱৰ্তী সময়ত অৰ্থাৎ অক্টোবৰ নহ'লে নৱেম্বৰ মাহত আপোনালোককো টকা দিয়া হ'ব। আপোনালোকে চিন্তিত হ'ব নালাগে। কাইলৈ যিসকলে মহিলাই টকা পাব সেইসকলেতো পাবই, পৰৱৰ্তী সময়তো আপোনালোকে অৰুণোদয় আঁচনিৰ টকা নিশ্চয় পাব। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। অৰুণোদয় আঁচনি ৰিলেটেড যিকোনো ধৰণৰ আঁচনি খবৰ আপোনালোকে এইটো চেনেলত সদায় পাই থাকিব। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট।